ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনীৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। 202গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়। ওদালগুৰি জিলাৰ দলংঘাট ব্ৰিগজ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে বেজভাগৱতী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা ভাগত বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে ভেৰগাঁও জিলাৰ কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি তৰুণ চন্দ্ৰ বৰাৰ সঞ্চালনাত সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সীতাৰাম ঠাকুৰীয়ে অভিনন্দন অনুষ্ঠানটি উদ্বোধন কৰে। অভিনন্দন অনুষ্ঠান পৰিচালনা সমিতিৰ সম্পাদক জ্যোতিষ চন্দ্ৰ চৌধুৰী আধৰা অনুষ্ঠানত টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা অনিমা ভূঞা বৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ জীৱন উপকৃত হোৱাকৈ সাৰুৱা ভাষণ ৰাখে। অনুষ্ঠানত ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী ৩২টা আঞ্চলিকৰ 202গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয় বুলি ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি তৰুণ চন্দ্ৰ বৰা আৰু সম্পাদক হেমধৰ ডেকাই জানিবলৈ দিয়ে। পতাকা উত্তোলন কৰিলোঁ আমি ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী, ভেৰগাঁও জিলা মহিলা কোচ ৰাজবংশী সন্মিলনী আৰু ভেৰগাঁও জিলা যুৱ ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা উদ্বোধন কৰা হৈছে, পতাকা উত্তোলন কৰা হৈছে। তাৰ লগতে আমি এই দিগজ আঞ্চলিকৰ সভাপতি মহাশয়েও আঞ্চলিকৰ পতাকাখন অনুষ্ঠিত কৰিছে, উত্তোলন কৰিছে। আৰু এই উত্তোলনৰ পিছতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান এটা আছিলে। স্মৃতি তৰ্পক আমাৰ বলোৰাম শইকীয়াদেৱে সুন্দৰকৈ সেই স্মৃতি তৰ্পণ অনুষ্ঠানটো ৰূপায়ণ কৰিলে। সেই স্মৃতি তৰ্পণ অনুষ্ঠানটোত আমি সকলোৱে পুষ্পাঞ্জলিৰে আমাৰ দিনটো কাৰ্যসূচীৰ কাৰণে ভগৱন্তৰ ওচৰত আমি কিছু প্ৰাৰ্থনা জনালোঁ। লগতে আমাৰ আজি এটা সৌভাগ্য, আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমি এগৰাকী টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মাননীয়া অনিমা ভূঞা বৰুৱা ডাঙৰীয়ানীক আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতে আহি আমাৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ মাজত যিখিনি ভাষণ ৰাখিলে, সেই ভাষণে আচলতে আজি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক বহু ধৰণে আগুৱাই যাবৰ কাৰণে এটা ৰাস্তাৰ সৃষ্টি কৰিছে, পথ এটা সৃষ্টি কৰিছে, য'ত এখন সমাজ গঠনৰ কাৰণে কি কি ভূমিকা ল'ব লাগিব সেই কথাখিনি তেখেতে উলিয়াই গৈছে। আৰু সেই কঢ়িয়াই পোৱা কথাখিনিত আচলতে অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকল একান্ত মনে তাৰমানে সমৰ্থনত, তেখেতৰ ভাষণৰ সমৰ্থনত মানে আগবাঢ়ি যাবলৈ ইচ্ছুক হৈছে। জিলাত 32টা আঞ্চলিক আছে। সেই 32টা আঞ্চলিক এতিয়াও সক্ৰিয়ভাৱে আছে আৰু সেই 32টা আঞ্চলিকৰ সহযোগত আৰু সক্ৰিয়তাত আমি ভেৰগাঁও জিলাই সকলো অনুষ্ঠানকে সুন্দৰভাৱে বছৰটো ৰূপায়ণ কৰিবলৈ সক্ষম হওঁ। আমি প্ৰতিষ্ঠা দিৱস পালন কৰোঁ, আমি বিচুৱা দিৱস পালন কৰোঁ, আমি লাচিত দিৱস পালন কৰোঁ, চিলাৰায় দিৱস পালন কৰোঁ। আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিটো উদগনিমূলক আমাৰ অনুষ্ঠান, অভিনন্দন অনুষ্ঠান, এই অনুষ্ঠানটোক আমি জীয়াই ৰাখিবৰ কাৰণে আগন্তুক দিনলৈকেও আমি মানে পৰিকল্পনা কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এখন সুন্দৰ সমাজ গঢ়িবলৈ আমি সম্ভৱ হয়। তাৰ কাৰণে আমি আমাৰ কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীখিনিক আমি যি পাৰোঁ সেই আনচাৰ এখনেৰে বা এখন অভিনন্দন পত্ৰৰে তেওঁলোকক উৎসাহিত কৰি আমাৰ জাতিটোক আগবঢ়াই নিবৰ কাৰণে তেখেতসকলৰ ওচৰত আমি আহ্বান জনাইছোঁ। আমাৰ 2010 চনত আমাৰ ওদালগুৰি ফালগৰাকী আহি ৰাজ্যৰ কথা কৰিছিল। তেতিয়াৰ পৰা আমি শিক্ষাৰ প্ৰতি আমি বিশেষ গুৰুত্ব আৰোপ কৰিছিলোঁ আৰু প্ৰতি বছৰে আমাৰ এই 32টা আঞ্চলিকৰ অন্তৰ্গত যিবিলাক মেধাৱী ছাত্ৰ ছাত্ৰী আছে, এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা দি আহিছোঁ। এইবাৰ আমি দিছোঁ। আমাৰ উদ্দেশ্য হ'ল কি, যদি আমি ছাত্ৰ ছাত্ৰীসকলক আমি যদি উপস্থিত হৈ গঢ় দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জাতিটো কোনো ক্ষেত্ৰত আগুৱাই যাব নোৱাৰে। গতিকে শিক্ষাই হ'ল জীৱনৰ উন্নতিৰ মাপকাঠি আৰু প্ৰকৃত সম্পদ গঢ়িবৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলক গুৰুত্ব দিব লাগিব। সেই গতিকে আজি আমিও এই 32টা আঞ্চলিকৰ ছাত্ৰ ছাত্ৰীসকলক ৰাজহুৱাভাৱে আমি আজি এই
আৰু ডিব্ৰুগড় অঞ্চলটোৰ উদ্যোগত আমি আহ্বান জনাইছিলোঁ যথেষ্টখিনি আমাৰ অভিভাৱক আহিছে আমি যথেষ্ট সুখী হৈছোঁ আৰু তেওঁলোকে যথেষ্টখিনি উদ্যোগত পাইছে আৰু বক্তাসকলে যথেষ্ট কথাখিনি কৈছে আমি ইতিমধ্যে উন্নয়ন ফালৰ পৰা আমি APCৰ কাৰণে আমি কি কৰিছিলোঁ এইবাৰ ৭৫টা ছাত্ৰীক বিনামূলীয়াকৈ আমি টিউশ্যনৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে পৰীক্ষা দি আছে এইটো আমি হাতত লৈছোঁ মুঠতে আমাৰ বিভিন্ন দিশত অকল জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰতেই নহয় আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰতো আমি আগবাঢ়ি বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছোঁ আৰু কালচাৰৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ আমাৰ কালচাৰৰ ক্ষেত্ৰতো ইতিমধ্যে আমাৰ লোক সংস্কৃতি যিবিলাক আছে ভাষা সকলো ক্ষেত্ৰতে আমি উন্নয়ন ফালৰ পৰা গুৰুত্ব আৰোপ কৰা হৈছে মুঠতে বিনামূলীয়াভাৱে আমি সকলো ক্ষেত্ৰত আগবাঢ়িছোঁ উন্নয়ন পৰিষদৰ আমি আগবাঢ়িছোঁ আৰু মই উন্নয়ন পৰিষদৰ সদস্য হিচাপে এই কথাখিনি গুৰুত্ব দিছোঁ আৰু সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি গৈছোঁ আৰু যথেষ্ট আমি ৰাজ্য পাইছোঁ গতিকে এই ক্ষেত্ৰত আমি ভাবিছোঁ এইদৰে যদি আমাৰ সকলো মানুহ একগোট হৈ যায় তেতিয়া আমি কোনো ক্ষেত্ৰতে আমি পিছ পৰি থাকিব নোৱাৰোঁ এই কথাতে আমি চিন্তা কৰিছোঁ সকলোৱে আগবাঢ়ি আহক সকলো জ্ঞাতিসকলক আহ্বান জনাইছোঁ সকলোৱে আগবাঢ়ি আহক জাতি ৰক্ষা কৰক এই কথা আমি চিন্তা কৰিছোঁ ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট টাটা টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com